মোৰ এটা অনুৰোধ যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশ্যন দিওঁ তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজবাগৰ কৰি থাকিব লাগে আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ কমপ্লিট গো এণ্ড চাইন ইন দ্য লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় নহয় মেগাজিন ওলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক You are not tax collector of Guwahati Municipality Corporation. এই যেটো আজি মই এই মিটিংখন নাপাতিলো হেতেন এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই সাসপেন্ড কৰিছিলো ৰনোজ পেগু was reluctant DPI was reluctant মই বুজাই দিম বুজোৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ লৰাকহে বুজাম বাকি মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি I have to implement the rule and law বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনি তো আপোনাৰ কি ডক্টৰেট আছে কি PhD আছে মই ইমান শিক্ষা দীক্ষা ললো মোক কিয় আপুনি বুজাই সো আমাৰ তো বুজোৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম being the government employee public servant, it is your responsibility to obey the government order in toto. আজি বেলেগ বাদ দিয়ক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ খোৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে মুলকে লড়াইটো আৰু অসত্য কথা নকয় হোৱাটছআপত আহিব ফেচবুকত আহিব and I have a connectivity with the student community. So মোৰ ৰিকুৱেষ্ট আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছি কৈ দি দিম কোনো অসুবিধা নাই but free admission should be free admission ইয়াত কোনো ডাইলুশন হ'ব নালাগে এটা সামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এইবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল কিন্তু পিছত আমি ডাইলুট কৰি দিলু যে ৰেশন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হল যদিও গভৰ্নমেন্টে 2 লাখ টকা লৈকে দিয়ে কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ডখনৰ ওপৰতে বিনামূল্য এডমিশন দিলু দিব কলো সো ইনকাম bar has gone up to 4 lakhs rupees যেতিয়া 4 লাখ টকা আমাৰ ইনকাম bar হল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় ললো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক ল'ব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো they enjoy taking the fees বুলে স্যাৰ আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি ল'ব দিয়ক আপোনালোকে কাবাক এপইন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্নমেন্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে ডোন্ট পুট গভৰ্নমেন্ট ইন ট্ৰাবল চৰকাৰে গমে নাপায় যে এনেকুৱা মানুহ আছে এটো কলেজে নিজৰ এটা মেকানিজম কৰে আৰু সেই মেকানিজমটো এড্ৰেছ কৰিবৰ কাৰণে ইউ ট্ৰান্সফাৰ দা প্ৰবলেম টু দা গভৰ্নমেন্ট যে নহয় আমি ফিজটো ল'ব লাগিব নহলে অহা মাহত আমি কেনেকৈ দৰমহা দিম
জগদীশমুখী থকাৰ প্ৰায় আমি জানাত হায়াৰ এডুকেশ্যনত কোনো কন্ট্ৰেকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে এতিয়া আপোনালোকে চৰকাৰক বাইপাছ কৰি কিবা এটা কাম কৰে আৰু সেইটো ভৰপুৰি কৰাৰ যিটো উপাদান সেইটো ষ্টুডেন্টছ হ'ব নালাগে ষ্টুডেন্টছৰ পৰা যিসকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশ্যনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব